গুন্ডাগিৰি নচলিব গুন্ডাগিৰি নচলিব যদি আপোনাৰ কোনোবা বন্ধু আছে বন্ধুবোৰকো দি দিয়ক তেতিয়াতো এটলিষ্ট কিবা এটা মানুহে গম পাব যে এই মানুহজনক বিচাৰি আছে হয় না খবৰটো পাব হ'ব বাইদেউ আমাৰ আৰু এটা সমস্যা আছে সিহঁতৰ মানে মিথুন বুলি এটা বস্তু আছে কুকুৰ দিব লাগিব যে কিয় আসামক ধৰি দিয়াৰ পিছতো কিয় এৰি দিলে কি কাৰণ দিলে ক'ৰ অথৰিটি পালে এৰি দিবৰ কাৰণে আমিতো তেখেতক ধৰি দিছোঁ আমি তেখেতলোকৰ ওপৰতহে আমি নিৰ্ভৰ বুলি ভাবোঁ আমাক তেনেকুৱা আমি আজি অসমীয়াৰ কাৰণে গতিকে দয়ালু মহোদয় কৰপতে জনাওঁ যে উক্ত ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তথা এটা স্থায়ী সমাধানৰ ব্যৱস্থা কৰি আমালোক সীমান্তৱৰ্তী ৰাইজৰ মহৎ উপকাৰ সাধে যেন এই মহোদয়ৰ ওচৰত ফল বহাই ইতি মহোদয় একান্ত বিচাৰে। এই ৰাজগড়ত যি অৰুণাচল আৰু অসমৰ সীমামূৰীয়া অঞ্চল ইয়াত প্ৰায় অৰুণাচলৰ দুৰ্বৃত্তই আহি পেলাই অসমীয়া মানুহক হাৰাশাস্তি দি থাকে। সিদিনা বসন্ত বৰাক ঘৰত আহি ৰাতি এটা দুৰ্বৃত্ত দলে দোকানত সোমাই তেওঁ পুত্ৰ আৰু বসন্তক বৰ বেয়াকৈ মাৰধৰ কৰে আৰু তেওঁ পত্নীকো অশ্লীল ব্যৱহাৰ কৰে। আজি আমি ইয়াত সকলো দল সংগঠন আৰু উভয় পক্ষে গোটেই ৰাইজ আমি ইয়াত একত্ৰিত হৈছোঁ। আমাৰ ওচৰলৈ আজি আমাৰ বিপিআৰ CI অফিচাৰ আহিছে আৰু উচ্চপদস্থ বিষয়া আহিছে, আমাৰ লগত আলোচনা কৰিছে। তেওঁলোকে আমাক কৈছে যে 10 দিনৰ ভিতৰত তেওঁলোকে দোষীক ধৰি 10 দিনৰ ভিতৰত উচিত শাস্তি দিবৰ জেললৈ পঠাম বুলি আমাক সকলোকে কৈছে। গতিকে আমি অসম আৰক্ষীক 10 দিন সময়সীমা তেওঁলোকে লৈছে যদি আমি বান্ধি দিছোঁ। আমাৰ স্পষ্ট কথা 10 দিনৰ ভিতৰত যদি তেওঁলোকে আসামী ধৰি যদি জেললৈ পঠাব নোৱাৰে আৰু বসন্ত বৰাৰ পৰিয়ালক যদি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে গণতান্ত্ৰিকভাৱে এটা বৃহৎ প্ৰতিবাদ আৰম্ভ হ'ব। জয় জয় অসম। এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা। আমাৰ সীমান্তৱৰ্তী চেঁচাত যিটো প্ৰায় অপ্ৰীতিকৰ ঘটনা হৈ থাকে প্ৰায় আমি এইটোত অতিষ্ঠ হৈ পৰিছোঁ। আমাক লাগে স্থায়ী পৰিত্ৰাণ এটা লাগে। আমি অসম চৰকাৰক আমি নিবেদন কৰিছোঁ যে আমাৰ সীমান্তৱৰ্তী অৰুণাচল আৰু চেঁচাৰ যি মাজৰ সীমান্তৱৰ্তী অঞ্চলত আমাৰ এটা স্থায়ী সমাধান লাগে আৰু ইয়াত শান্তি শৃংখলা বজাই ৰখাৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগে। অসম চৰকাৰ তাকে অনুৰোধ জনাইছোঁ। আৰু 10 দিনৰ ভিতৰত যদি বসন্ত বৰাক যদি যি দলে আক্ৰমণ কৰিছিলে সেই দলক যদি 10 দিনৰ ভিতৰত যদি আক্ৰমণ কৰি কৰায়ত্ব কৰি যদি জেল হাজতলৈ পঠিয়াব নোৱাৰে তেনেহ'লে এই ঠাইতে মই য'ত ৰখি তাতে তাৰ পৰা এটা গণতান্ত্ৰিক বৃহৎ আন্দোলন কাৰ্যসূচী আমি আৰম্ভ কৰিম। আমাৰ এই অৰুণাচল সীমান্তৰ চেঁচাৰ এই ব্যৱসায়স্থলীত আমাৰ থলুৱা ব্যৱসায়ৰ ওপৰত অৰুণাচলী দুৰ্বৃত্ত যি আক্ৰমণ কৰিছে ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু আজি আমাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াৰ তত্বাৱধানত অৰুণাচল প্ৰশাসনৰ আমোলত যিটো আলোচনা হৈছে তেওঁলোকৰ আলোচনা মতে আমাক দোষীক মানে নিৰ্দিষ্ট সময়ৰ ভিতৰত ধৰি আনিম বুলি তেওঁলোকে আশ্বাস দিছে। আৰু আমি সেই আশ্বাসতে আজি মানে হৈ সন্তুষ্টি লাভ কৰি আমি যুৱকসকল এই মুহূৰ্তৰ কাৰণে আমি আন্দোলন পথটো কিছু সময়ৰ কাৰণে স্থগিত ৰাখিছোঁ। আৰু যদিহে এই ব্যৱস্থাটো আমাক কাৰ্যকৰী নকৰে তেতিয়াহ'লে ভৱিষ্যত সময়ত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বিপিআৰ সমষ্টিয়ে সংকল্প লৈছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।